গোলাঘাটৰ বৃহত্তৰ হেনচোৱা গাঁৱত অৱস্থিত এক ঐতিহাসিক ধৰ্মীয় পীঠস্থান হেনচোৱা বৰনামঘৰৰ ২০০ বছৰীয়া জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। সমাজৰ এটি প্ৰাণ আজি তাক আজি গৌৰৱে সোমাৰিব লৈছোঁ। এই অনুষ্ঠান ভাগ আমি উদযাপন কৰিবলৈ আমি ৩টা দিন হাতত লৈছোঁ। এই ৩টা ১৮২৫ চনতে প্ৰতিষ্ঠিত ৩০০ ঘৰ অংশীদাৰ ৰাইজ জড়িত থকা এই বৃহত্তৰ বৰনামঘৰ ভাগৰ ২০০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাটাও বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। হেনচোৱা বৰনামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি পূৰ্ণ বৰাই ধৰ্মীয় ধ্বজা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। তাৰ সমান্তৰালভাৱে নামঘৰ ভাগৰ অংশীদাৰ প্ৰতিটো বংশৰ প্ৰতিনিধিয়ে একোখনকৈ পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে ২০০ বছৰীয়া স্মৃতিসৌধ উন্মোচন কৰে ঢেকিয়াল মাহৰা সত্ৰৰ গণেশ গোস্বামীয়ে। ইয়াৰ পিছতে নাম প্ৰসংগৰ উপৰিও বৰগীত, শংকৰী নৃত্য, ঝুমুৰ, দশৱতা নৃত্য, চিত্ৰাংকন, দিহানাম, ৰচনা প্ৰতিযোগিতা আদিৰো আয়োজন হয়। দ্বিতীয় দিনা এক দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয়। অনুষ্ঠানত অজস্ৰ ভক্ত বৈষ্ণৱৰ সমাগম ঘটে। ৰাজকোৰ ৰিপোৰ্ট, দৃষ্টিকোণ।